টংলাৰ পুৰণদিয়াত মৌচুমী যুৱ সংঘৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে এই ষষ্ঠ বাৰ্ষিক বহাগী উৎসৱৰ। 1977 চনতে জন্ম লাভ কৰিছিল আৰু এই মৌচুমী সংঘৰ জৰিয়তে আমি বিভিন্ন বিষয়ত আমি উৎসৱ অনুষ্ঠান পাতি আহিছিলোঁ যদিও আমি ৰঙালী বিহু আনুষ্ঠানিকভাৱে আজি 16 বছৰ আগৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আজি এই ৰঙালী বিহুটো আমাৰ ষষ্ঠদশ ৰঙালী বিহু। এই ৰঙালী বিহুটো আমি গোটেই পুৰণদিয়া অঞ্চল তথা পুৰণদিয়াবাসী ৰাইজৰ সহযোগত আমি উলহে মালহে উদযাপন কৰিছোঁ। আজি আমাৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ ৰাতিপুৱা ভেকচন প্ৰতিযোগিতা হৈ গৈছে আৰু এতিয়া আমাৰ মুকলি বিহু চলি আছে। ইয়াৰ পিছতে আমাৰ আকৌ সাংস্কৃতিক সন্ধিয়া আৰু আমাৰ কৌতুক গোষ্ঠীৰ জৰিয়তে আমি ৰাইজক আনন্দ দিব বিচাৰিছোঁ। এই মুহূৰ্তত পুৰণিয়া মৌচুমী সংঘই কি বাৰ্তা দিব বিচাৰিব ৰাইজক? আমি মৌচুমী সংঘৰ জৰিয়তে এই আমাৰ ৰঙালী বিহু উৎসৱটিৰ জৰিয়তে যাতে আমি সকলোৱে অসমবাসী তথা আমাৰ সকলো অসমীয়া ৰাইজে মিলিজুলি সাংস্কৃতিক দিশটো আগুৱাই নিব পাৰোঁ বা আমি সকলোৱে আনন্দ ফূৰ্তিৰে জীৱন যাপন কৰিব পাৰোঁ, ভাতৃত্ববোধ বজাই ৰাখিব পাৰোঁ, আমাৰ ভাষা সংস্কৃতিৰ এনাজৰীডাল জীয়াই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলো অসমবাসী তেনেদৰে আগবাঢ়িব। আগন্তুক দিন কিবা পৰিকল্পনা আছে? আগন্তুক দিনত আমি উৎসৱটিৰ সলনিও আমি আমাৰ সংঘৰ জৰিয়তে বিভিন্ন সামাজিক কামবিলাক আগবঢ়াই লৈ যাওঁ আৰু আশা ৰাখিছোঁ আমি অঞ্চলটিৰ বিভিন্ন কাম কাজবিলাক আমি আগবঢ়াই নিব পাৰিম। পুৰণিয়া মৌচুমী সংঘৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে 1 আৰু 2 বহাগ এই পুৰণিয়া মৌচুমী সংঘৰ এই বিহুটি খেলপথাৰত অনুষ্ঠিত হৈছে আৰু এইবেলি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ 1 বহাগত আমাৰ বিশেষকৈ ৰাতিপুৱাৰ ভাগত পুৰণিয়া মৌচুমী সংঘৰ পতাকা উত্তোলন লগতে বিহু উদযাপন সমিতিৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ প্ৰায় 150গৰাকী শিল্পীয়ে আমাৰ জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰি আমাৰ এই পুৰণিয়া মৌচুমী সংঘৰ ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমি এটাই কথা ক'ব বিচাৰিছোঁ, আমি এইবেলি পোনপ্ৰথমবাৰৰ বাবে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আমি পুৰণিয়া মৌচুমী সংঘৰ লগতে সমূহ অসমবাসী ৰাইজে এই ৰঙালী বিহু উৎসৱটি আমি পালন কৰিছোঁ। আচলতে বৰ দুখ লাগিছে কাৰণ তেখেত অবিহনে আচলতে আমাৰ ৰঙালী বিহু উৎসৱটি একে আধৰুৱা হৈ গৈছে। তথাপিও আমি তেখেতক কৰিবই লাগিব আৰু গোটেই অসমবাসীয়ে আচলতে আমি তেখেতক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰিছোঁ যাতে তেখেতে ন্যায় পায়। গতিকে সেইটো আমাৰ সদায় কাম্য থাকিব। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমাৰ আচলতে মনৰ পৰা যিটো দুখ বেদনা সেইটো থাকিব। গতিকে আমি অসমবাসীৰ হৈ আজি এই ৰঙালী বিহুৰ প্ৰাকক্ষণত আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়টো বিচাৰিছোঁ। গতিকে সেইটো আমি ন্যায় পালেহে আমাৰ যিখিনি মনৰ যিখিনি ক্ষোভ আছে, মনৰ যিটো দুখ বেদনা আছে সেইটো অসমবাসীয়ে পাহৰিব। এই গতিকে সেই কথাখিনি আমি অসম চৰকাৰৰ ওচৰত পুনৰবাৰ আমি আজি ৰঙালী বিহুৰ প্ৰাকক্ষণত আমি তেখেতক আমাৰ অসম চৰকাৰক এটা আহ্বান জনাইছোঁ আৰু এইবেলি পুৰণিয়া মৌচুমী সংঘৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ প্ৰথম দিনৰ আমাৰ শিশু চেমনীয়াসকলৰ লগতে যুৱক যুৱতীসকলৰ মাজত খেল ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু সন্ধিয়াৰ ভাগলৈ আমাৰ শিশু আৰু চেমনীয়াসকলৰ শিশু আৰু বিহু নাচ প্ৰতিযোগিতা হৈছে আৰু এই শিশু আৰু বিহু নাচ প্ৰতিযোগিতাত প্ৰায় 100গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু সন্ধিয়াৰ ভাগতে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু দ্বিতীয় দিনৰ আজি ৰাতিপুৱাৰ ভাগত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। বিশেষকৈ আমাৰ প্ৰতি বছৰে আমাৰ পুৰণিয়া মৌচুমী সংঘৰ এই ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি আমাৰ যিটো আকৰ্ষণীয় পৰ্যায়ৰ ভেকচন প্ৰতিযোগিতা, এই ভেকচন প্ৰতিযোগিতা খুব আকৰ্ষণীয় হৈছে, খুব ভাল এটা পাৰদৰ্শিতা দেখুৱাইছে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ লগতে এই পুৰণিয়া অঞ্চলৰ ৰাইজে এই ভেকচন প্ৰতিযোগিতাৰ যিটো মানে খুব আকৰ্ষণীয় হৈছে এইটো আমি মানে উদযাপন সমিতি হিচাপে আমি মানিব লাগিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।